নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু-বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালেই কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। যিহেতু সম্পূৰ্ণ সঁচা ঘটনা এটাক কাহিনী ৰূপত মই আপোনালোকক শুনাম, কাহিনীৰ নায়ক বা নায়িকাৰ প্ৰকৃত নামটো মই উল্লেখ নকৰোঁ, যাতে তেওঁলোকৰ মনত কোনো ধৰণৰ আঘাত নাপায়। লগতে মই মোৰ প্ৰতিটো কাহিনীতে আপোনালোকে যাতে কিবা এটা শিকিব পাৰে তালৈ সদায় লক্ষ্য ৰাখিম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। আজি মোৰ কাহিনীৰ নায়িকাৰ নাম লখিমী। লখিমী স্বভাৱত খুব গহীন গম্ভীৰ আছিল। মাক দেউতাকৰ মৰমৰ আৰু ওচৰ চুবুৰীয়াৰ দৃষ্টিত তাই খুব ভাল ছোৱালী আছিল। লখিমীহঁতৰ পৰিয়ালটো যৌথ পৰিয়াল আছিল। লখিমী কোনোমতে মেট্ৰিকৰ দেওনাখন পাৰ হওঁতে তাইলৈ বিয়াৰ প্ৰস্তাৱ আহিল। সিহঁতৰ গাঁৱৰ পৰা কিছু দূৰত বামুণখাটা নামৰ এখন গাঁৱৰ পৰা এটা ভাল পৰিয়ালৰ শিক্ষিত আৰু সুদৰ্শন যুৱক এজনৰ বাবে ল'ৰাজনৰ দেউতাকে লখিমীক পচন্দ কৰিছে। লখিমীৰ ঘৰৰ মানুহৰো মনত বৰ আনন্দ, কাৰণ ল'ৰাজন অকল শিক্ষিত বা দেখাই শুনাই ভালেই নহয়, চৰকাৰী চাকৰিয়ালো আছিল। বিয়াখন খুব ধুমধামেৰে হৈ গ'ল। 1980 চনত লখিমী বামুণখাটা গাঁৱৰ বোৱাৰী হৈ আহিল। লখিমী হৈ পৰিল ঘৰখনৰ ডাঙৰ বোৱাৰী। স্বামী, 3জন দেৱৰ, শাহু শহুৰৰ লগত লখিমী সুন্দৰকৈ মিলাপ্ৰীতিৰে জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। খেতি বাতিৰে ধনী, লগতে চাকৰিয়াল স্বামী, এটি সুন্দৰ পৰিয়াল। সময় যোৱাৰ লগে লগে তাই এজনী ছোৱালী আৰু 2জন ল'ৰাৰ মাক হ'ল। এনেতে লখিমীৰ জীৱনলৈ ধুমুহা নামি আহিল। স্বামীৰ চাকৰিত কিবা খেলিমেলি লাগি মানুহজন ঘৰতে বহি যাব লগা হ'ল। চাকৰিৰ লগতে দৰমহাও নোহোৱা হ'ল। ইফালে ল'ৰা ছোৱালীকেইটা স্কুলত দিছিল মাত্ৰ। সিহঁতৰ খোৱা লোৱা, পঢ়া শুনা এইবোৰত খৰচো বহুত হয়। মানুহজন কি হ'ল বুলি চিন্তাত ভাঙি পৰিছিল। তাই মানুহজনক সান্ত্বনা দিয়ে, চিন্তা নকৰিব বুলি, সকলো ঠিক হৈ যাব। ককায়েকৰ অৱস্থা বুজি ভায়েককেইজনে ল'ৰা ছোৱালীকেইটাৰ যোগাৰ ধৰিছিল। এনেদৰে বহুত দিন চলিল। লাহে লাহে ভায়েককেইজনে বিয়া কৰালে আৰু নিজৰ নিজৰ সতি সন্তান হ'ল। খৰচবোৰো বাঢ়িল। গতিকে সিহঁতে বেলেগ বেলেগ খোৱাৰ কথা ভাবিলে। লখিমীৰ বেলেগে খাবৰ অলপো মন নাছিল, কাৰণ তাই ভালকৈ জানিছিল বেলেগে খোৱাৰ পৰিণাম কি হ'ব পাৰে। কিন্তু ভাই ভাই হ'লে ঠাই ঠাই কথাতে আছে। সিহঁতৰ মাজত সম্পত্তিৰ ভাগ বতৰা হ'ল। সকলোৱে নিজা নিজাকৈ চলিবলৈ ল'লে। আনফালে লখিমীহঁতৰ পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিল। খোৱা বোৱা, পঢ়া শুনা এইবোৰৰ খৰচ একো এটা নকৰাকৈ কেনেকৈ বহন কৰিব। মানুহজনে লখিমীক ক'লে, মই খেতিতে ধৰোঁ দিয়া, নহ'লে উপায় নাই আৰু। লখিমীৰ চকুপানী ওলাই গ'ল। ইমান উচ্চ শিক্ষিত হৈও ভগৱানে আমাৰ কপালত এইবোৰ কি লিখিছে বুলি। নিজকে নিজে সান্ত্বনা দি তাই ক'লে, আপুনি কিয় অকলে কৰিব, ল'ৰা ছোৱালীকেইটা মোৰো, গতিকে কষ্ট কৰিলে দুয়ো কৰিম। স্বামী স্ত্ৰীৰ মাজৰ মৰম আৰু মিলাপ্ৰীতিৰ বাবে কষ্টৰ মাজেৰে হ'লেও ল'ৰা ছোৱালীকেইটাৰ লগত সুন্দৰকৈ জীৱনটো চলি গৈ আছিল। নিজৰ থকা মাটিখিনিত খেতি বাতি কৰি কাৰো ওচৰত হাত পাতিব নলগাকৈ চলি আছিল। লাহে লাহে ল'ৰা ছোৱালীকেইটা ডাঙৰ হ'ল। ছোৱালীজনীক বিয়া দিবৰ হ'ল। লখিমীৰ লগতে তাইৰ গিৰিয়েকৰ বহুত চিন্তা, ছোৱালীজনীকনো কেনেকৈ বিয়া দিব। এনেতে ছোৱালীজনীলৈ এজন খুব ভাল ল'ৰাৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিল। ল'ৰাজন শিক্ষিত, লগতে প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰে। ল'ৰাজনৰ স্বভাৱ পাতি ভাল বাবে ছোৱালীজনী সুখত থাকিব বুলি বাৰীখনৰ পিছফালে মাটি অলপ বিক্ৰী কৰি ছোৱালীজনীক বিয়া দিলে।
নিজৰ খেতি কৰা মাটিখিনিৰে অলপ বিক্ৰী কৰি মনত অলপ দুখ পাইছিল যদিও মাক দেউতাক হিচাপে সন্তানৰ সুখৰ কাৰণে সেইখিনি কৰিব লগা হৈছিল। ডাঙৰ ল'ৰাটোৱে মাক দেউতাকে গম নোপোৱাকৈ এজনী ছোৱালী ভাল পাই আছিল। এদিন সি মাক দেউতাকৰ অনুমতি অবিহনে ছোৱালীজনীক ঘৰলৈ লৈ আহিল। ল'ৰাটোৰ এই কামত লখিমী খুব দুখ পাইছিল আৰু হিয়া ঢাকুৰি কান্দিছিল। কাৰণ টকা পইচা নহ'লেও লখিমীৰ আত্মসন্মান আছিল। কিন্তু দিন যোৱাৰ লগে লগে সকলো পাহৰি বোৱাৰীজনীক আঁকোৱালিও লৈছিল। লাহে লাহে লখিমী মাৰ পৰা আইতা হৈ গ'ল। ছোৱালীজনীৰ ফালৰ পৰা এটা নাতি ল'ৰা আৰু বোৱাৰীৰ ফালৰ পৰা নাতি ল'ৰা এটা পালে। লখিমী আৰু তাইৰ স্বামী এতিয়া বহুত ব্যস্ত নাতি ল'ৰাটোৰ লগত। তাতে যদি ছোৱালীজনী ঘৰলৈ আহে তেতিয়াতো নাতি দুটাৰ লগত লাগি থাকোঁতে সিহঁতে খাব ল'ব পাহৰি যায়। কিন্তু লখিমী সুখত থকাটো কিজানি ভগৱানে বিচৰা নাই। এদিন ভৰ বাৰিষা কালত চাৰিওফালে বানপানী। লখিমীৰ ডাঙৰ পুত্ৰ ওলাই গৈছিল লগৰবোৰৰ লগত মাছ মাৰিবলৈ। ভৰ বাৰিষাৰ নদীৰ সোঁতে তাক টানি লৈ গ'ল। গোটেই গাঁৱতে হোৱা দোৱা লাগিল। সিহঁতৰ ঘৰখনত মানুহে মানুহ। লখিমীয়ে কেৱল কান্দিছে, মই মাছ নাখাওঁ, তই ঘূৰি আহ। যোৱাজন জানো কেতিয়াবা ঘূৰি আহে। কেইমাহমান যোৱাৰ পিছত বোৱাৰীজনীও নাতি ল'ৰাটোক লৈ মাকৰ ঘৰলৈ গুচি গ'ল। লখিমীৰ ঘৰখন খালী হৈ পৰিল। লখিমীৰ চিন্তাত টোপনি নোহোৱা হ'ল। আনফালে ছোৱালীজনীও যদি অলপ সুখত থাকিলহেঁতেন। জোৱায়েকজন বেমাৰৰ বাবে কাম বন কৰিব নোৱাৰা হৈছিল। সিহঁতৰ চলা মিলাত বহুত কষ্ট হৈছিল। লখিমীয়ে সদায় ভাবিছিল, মোৰতো গোটেই জীৱনটো দুখত গ'ল, ছোৱালীজনীকতো ভগৱানে মূৰ দাঙি চাব পাৰে। এইবোৰ ভাবি ভাবি তাই মাজে মাজে কয়, মোৰ বুকুখন আজিকালি খুব বিষায়। ইমানবোৰ দুখ বেদনা বুকুত লৈ থাকিলে কাৰনো বুকু নিবিষাব। কিন্তু লখিমীৰ দুখ ইমানতে শেষ নহয়, আৰু আছে। যোৱা কেইদিনমানৰ পৰা লখিমীৰ স্বামীয়ে ভালকৈ খাব ল'ব পৰা নাই। সৰু পুতেকে দেউতাকক লৈ ডক্তৰৰ ওচৰলৈ গ'ল। কিন্তু খবৰ ভাল নহয়। মানুহজন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। লখিমীৰ এই কথাটো শুনি কি অৱস্থা হৈছে হয়তো সকলোৱে অনুভৱ কৰিব নোৱাৰিব। তাইৰ মনত পুহি ৰখা ঘাঁ টুকুৰাত জানো কোনোবাই নিমখ ছটিয়াই দিলে। কোনোমতে মানুহজনক চিকিৎসা কৰি ঘৰলৈ আনিলে আৰু তাই পাৰে মানে মানুহজনক সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে। সময়মতে খাবলৈ দিয়া, শুবলৈ দিয়া, মানুহজনৰ বাবে তাই বহুত কষ্ট কৰিলে। কিন্তু তাইৰ মনত পুহি ৰখা বেমাৰটোৰ কোনো চিকিৎসা নাই। তাই যে বিয়া হ'বৰ দিনৰ পৰা অলপ অলপকৈ মনৰ এটা কোণত বেদনাবোৰ জমা কৰি আহিছে, সেইবোৰ এতিয়া প্ৰচণ্ড বিষত পৰিণত হৈছে। তাই বুকুখনত খামুচ মাৰি ধৰি পুতেকক কৈছে, মোৰ কিবা এটা হৈছে। পুতেকে লৰালৰিকৈ ডক্তৰৰ তাত লৈ গ'ল। কিন্তু তাই আৰু ঘৰলৈ ঘূৰি আহিব নোৱাৰিলে। গাঁৱৰ তিৰোতাবোৰে কৈছে, লখিমী সঁচাই ভাগ্যৱতী। কাৰণ শিৰত সিন্দুৰখিনি লৈয়ে তাই এই পৃথিৱীৰ পৰা গুচি গ'ল। কিন্তু তাই সঁচাই ভাগ্যৱতী আছিলনে? ইতিহাসত যিমানবোৰ মহান নাৰীৰ ত্যাগ বলিদানৰ বিষয়ে আমি পঢ়ি আহিছোঁ, মই ভাবোঁ লখিমী তেওঁলোকতকৈ কোনো গুণে কম নহয়। লখিমীৰ বাবে মোৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, তাই য'ত আছে যাতে সুখত থাকে। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে। আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনী ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।